নমস্কাৰ সকলোকে স্বাগতম জনাইছো লাভলি ষ্টাডিজ ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ। আজি আমি আসাম পুলিচ এবি আৰু ইউপি পৰীক্ষাৰ বাবে এখন মডেল কুৱেশ্যন পেপাৰ লৈ আহিছো। তো ব্লগচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো দিয়া আছে মাউণ্ট আবু অৱস্থিত। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি আৰাৱলী। মাউণ্ট আবু অৱস্থিত আৰাৱলীত। নেক্সট কুৱেশ্যন অৰ্থাৎ 2 নম্বৰ কুৱেশ্যনটো সুধিছে টাইৱানৰ ৰাজধানী চহৰ কি? টাইৱানৰ ৰাজধানী চহৰ কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি টাইপে। টাইৱানৰ ৰাজধানী চহৰ হৈছে টাইপে। নেক্সট কুৱেশ্যন অৰ্থাৎ 3 নম্বৰ কুৱেশ্যনটো সুধিছে কোনজন অসমীয়া কবিক শেৱালী কবি বুলি কোৱা হয়? কোনজন অসমীয়া কবিক শেৱালী কবি বুলি কোৱা হয় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকাকতিক অসমীয়া কবিক শেৱালী কবি বুলি কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 4 নম্বৰ কুৱেশ্যনটো সুধিছে হৰ্ষচৰিত কাৰ ৰচনা? হৰ্ষচৰিত কাৰ ৰচনা সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি বাণভট্ট। হৰ্ষচৰিত বাণভট্ট ৰচনা কৰা। নেক্সট কুৱেশ্যন অৰ্থাৎ 5 নম্বৰ কুৱেশ্যনটো সুধিছে দ্য ষ্টেট এন্থেম অ মোৰ আপোনাৰ দেশ ৱাজ ফাৰ্ষ্ট পাব্লিছড ইন দ্য ফ্লোয়িং মেগাজিন। ইয়াত তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ বাহী। নেক্সট কুৱেশ্যন অৰ্থাৎ 6 নম্বৰ কুৱেশ্যনটো সুধিছে ভক্তি ৰত্নাৱলী কোনে লিখিছিল? ভক্তি ৰত্নাৱলী কোনে লিখিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি মাধৱদেৱ। ভক্তি ৰত্নাৱলী মাধৱদেৱে লিখিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 7 নম্বৰ কুৱেশ্যনটো সুধিছে বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল? বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম কি আছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ বৰ্মন। বৰ্মন বংশৰ শেষৰজন ৰজাৰ নাম আছিল ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যন অৰ্থাৎ 8 নম্বৰ কুৱেশ্যনটো সুধিছে বগনীয়া ৰজা বুলি কাক জনা যায়? বগনীয়া ৰজা বুলি কাক জনা যায় সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি জয়ধ্বজ সিংহ। বগনীয়া ৰজা বুলি জয়ধ্বজ সিংহক কোৱা হয়। নেক্সট কুৱেশ্যন অৰ্থাৎ 9 নম্বৰ কুৱেশ্যনটো সুধিছে মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল? মীৰ জুমলাই কেতিয়া অসম আক্ৰমণ কৰিছিল সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1662 চনত। মীৰ জুমলাই 1662 চনত অসম আক্ৰমণ কৰিছিল। নেক্সট কুৱেশ্যন অৰ্থাৎ 10 নম্বৰ কুৱেশ্যনটো সুধিছে ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি? ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম কি সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি এৰাবাটৰ সুৰ। ডক্টৰ ভূপেন হাজৰিকাদেৱে পৰিচালনা কৰা প্ৰথমখন অসমীয়া কথাছবিখনৰ নাম হৈছে এৰাবাটৰ সুৰ। নেক্সট কুৱেশ্যন অৰ্থাৎ 11 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন? অসমীয়া কথাছবি আমিষৰ পৰিচালক কোন সুধিছে। তলত অপশ্যন 4টা দিয়া আছে। অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ভাস্কৰ হাজৰিকা। অসমীয়া কথাছবি আমিষৰ পৰিচালক হৈছে ভাস্কৰ হাজৰিকা।
নেক্সট কুৱেশ্যন অৰ্থাৎ 12 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে জনা যায় অসমীয়া সাহিত্যত কোনজন কবিক পথাৰৰ কবি হিচাপে জনা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰাম গগৈ অসমীয়া সাহিত্যক ৰাম গগৈক কবিক পথাৰৰ কবি হিচাপে জনা যায় নেক্সট কুৱেশ্যন অৰ্থাৎ 13 নম্বৰ কুৱেশ্যনটো সুধিছে অভিযাত্ৰী উপন্যাসৰ লেখক কোন অভিযাত্ৰী উপন্যাসৰ লেখক কোন সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ নিৰুপমা বৰগোহাঞি অভিযাত্ৰী উপন্যাসখনৰ লেখক হৈছে নিৰুপমা বৰগোহাঞি নেক্সট কুৱেশ্যন অৰ্থাৎ 14 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰতিমাৰ খনিকৰ বুলি তলৰ কোনজন ব্যক্তিক জনা যায় প্ৰতিমাৰ খনিকৰ বুলি তলৰ কোনজন ব্যক্তিক জনা যায় সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰ কোনটো হ'ব তোমালোকে কমেণ্ট বক্সত জনাই দিব 14 নম্বৰ কুৱেশ্যনটো তোমালোকৰ বাবেহে তাকিল নেক্সট কুৱেশ্যন অৰ্থাৎ 15 নম্বৰ কুৱেশ্যনটো সুধিছে পাতাল ভৈৰৱী কোনে ৰচনা কৰিছিল পাতাল ভৈৰৱী কোনে ৰচনা কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি লক্ষ্মীনন্দন বৰুৱা পাতাল ভৈৰৱী লক্ষ্মীনন্দন বৰুৱাই ৰচনা কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 16 নম্বৰ কুৱেশ্যনটো সুধিছে কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল কোন বছৰত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 1924 চনত 1924 চনত লক্ষ্মীনাথ বেজবৰুৱা অসম সাহিত্য সভাৰ সভাপতি হৈছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 17 নম্বৰ কুৱেশ্যনটো সুধিছে অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ শিৱৰাম শৰ্মা বৰদলৈ শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ প্ৰথম সম্পাদক নেক্সট কুৱেশ্যন অৰ্থাৎ 18 নম্বৰ কুৱেশ্যনটো সুধিছে মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল মামণি ৰয়ছম গোস্বামীয়ে কোন বছৰত জ্ঞানপীঠ বঁটা লাভ কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2000 চনত মামণি ৰয়ছম গোস্বামীয়ে 2000 চনত জ্ঞানপীঠ বঁটা লাভ কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 19 নম্বৰ কুৱেশ্যনটো সুধিছে লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰিছিল লক্ষ্মীনাথ বেজবৰুৱাক কোন বছৰত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰিছিল সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ 1931 চনত লক্ষ্মীনাথ বেজবৰুৱাক 1931 চনত অসম সাহিত্য সভাই ৰসৰাজেৰে সন্মানিত কৰিছিল নেক্সট কুৱেশ্যন অৰ্থাৎ 20 নম্বৰ কুৱেশ্যনটো সুধিছে প্ৰহ্লাদ চৰিত কাৰ ৰচনা প্ৰহ্লাদ চৰিত কাৰ ৰচনা সুধিছে তলত অপশ্যন 4টা দিয়া আছে অপশ্যন 4টাৰ মাজৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ হেম সৰস্বতী প্ৰহ্লাদ ৰচিত হেম সৰস্বতীয়ে ৰচনা কৰা